যিশুৰ সমান আছেনো কোন, যিশুৰ সমান আছেনো কোন, খৰাবত হওক বা পৃথিৱীত তোমাৰ সমান আছে কোন, খৰাবত হওক বা পৃথিৱীত তোমাৰ সমান আছে কোন। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়া লিখা শুভবাৰ্তা 5:9 আমি এইদৰে পাওঁ, মিলনকাৰীবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ সন্তান বুলি আখ্যাত হ'ব। যেতিয়া ঈশ্বৰে মানুহক নিৰ্মাণ কৰিলে, তেতিয়া তেওঁ মানুহক আত্মা, প্ৰাণ ও শৰীৰত নিৰ্মাণ কৰিলে। অৰ্থাৎ ঈশ্বৰ দৃষ্টিত মানুহৰ প্ৰাথমিকতা আত্মা হ'ব লাগে, কিন্তু পাপৰ হেতুকে মানুহৰ প্ৰাথমিকতা শৰীৰহে হয়। আৰু সি এইদৰে ভাবে যে যদি সি নিজৰ শৰীৰক নিয়ন্ত্ৰণ কৰিব পাৰিলে সি আত্মিক হৈ পৰিব। এইকাৰণে মানুহে নিজৰ সকলো ধৰণৰ প্ৰচেষ্টাৰ পাছতো বিফল আৰু পৰাজিত হৈ পৰি আছে। শৰীৰত মনোযোগ দিয়াটোতো মৃত্যু হয়, শৰীৰত মনোযোগ দিয়াটোতো ঈশ্বৰৰ লগত বৰিতা হোৱাটোৱে হয়। যিজন শাৰীৰিক অৱস্থাত আছে তেওঁ ঈশ্বৰক প্ৰসন্ন কৰিব নোৱাৰে। পাপৰ এই প্ৰভাৱক মুচি পেলাবৰ বাবেহে প্ৰভু যীশুখ্ৰীষ্টই আমাৰ দণ্ড সহিলে আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে তেওঁৰ ওপৰত বিশ্বাস কৰাৰ দ্বাৰাই মানুহ পাপৰ দাসত্বৰ পৰা মুক্তি পাই ঈশ্বৰৰ লগত মিলন হ'ব পাৰে। প্ৰভু যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হয়, এইকাৰণে তেওঁ আমাক ঈশ্বৰৰ লগত মেল মিলাপ কৰাব বিচাৰে। যিজনে প্ৰভু যীশুত বিশ্বাস কৰে তেওঁ প্ৰভু যীশুৰ গুণৰ অধিকাৰী হয়, অৰ্থাৎ তেওঁ মিলনকাৰী হয় আৰু ঈশ্বৰৰ পুত্ৰ বুলি আখ্যাত হয়। যিমানে তেওঁক গ্ৰহণ কৰিলে সেই সকলোকে ঈশ্বৰে নিজৰ সন্তান হ'বলৈ ক্ষমতা দিলে, অৰ্থাৎ যিবিলাকে তেওঁৰ নামত বিশ্বাস কৰিলে। প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই আপুনিও ঈশ্বৰৰ সন্তান হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।